অৱশেষত তেজপুৰৰ বামপৰ্বতীয়াত উদ্ধাৰ হ'ল পুতি থোৱা অৱস্থাত মৃতদেহ। তেজপুৰৰ এই ঘটনাৰ সন্দৰ্ভত কালি এআইন লাইভত প্ৰচাৰ হৈছিল এটা বাতৰি প্ৰচাৰৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত চলাই বামপৰ্বতীয়া এঘৰ লোকৰ বাহনিৰ তলত পুতি থোৱা অৱস্থাত কালি নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাত বামপৰ্বতীয়া এটি পৰিয়াল জড়িত থকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। অভিযুক্ত পৰিয়ালটিৰ ঘৰত দীৰ্ঘদিন ধৰি লগোৱা হিচাপে আছিল এই কালি নামৰ লোকজন। নিউজ ডেস্ক এআইন লাইভ। হয়কা মানে মই 3 বছৰ ইয়াত থাকিলো, থাকাৰ পিছতো মই মানুহটোক বহুত দিন চালো, এনেকুৱাই মাৰে নহয়। যদি মই কওঁ কিয় মাৰিছে, কয় তোৰ মতা নেকি, এনেকুৱা কয়। একদম দাউ দি ঘপিয়াই দিয়ে, লাঠি মাৰে, ছোৱালীয়ে কি এই জ্বলা কয়লা পেলাই দিয়ে লেট্ৰিঙত, বুঢ়ীও মাৰে, অভিষেকে গৈ পেলাই পুকুৰত খোচা মাৰি দিয়ে। এদিন কি কৰিছে, কিবা গোটা চোটা খাইছে নেকি নাজানো বাৰু, পিছফালে গৈ পেলাই একদম কি বাঁহৰ একদম একদম পুকুৰৰ সোমাই তেজ ওলাই দিয়ে। ওলোৱাৰ পিছত একদম মানে কি ক'ব আৰু এনেকুৱা কোবাইছে, আঙুলিটো কাটি দিলে। দিয়াৰ পিছত একদম দাউ দি ঘাপ মাৰে। সেনেকুৱা কৰোঁতে মই কৈছোঁ এনেকৈ কিয় কৰ, নাপায় নহয়। তাৰপিছত এই মানুহটোৱে যিজন মানুহ মানে কাম কৰা মানুহজন, তাৰপিছত ঠেলি ঠেলি আনে আৰু বাৰী দি একে ফুলা ভৰিটোতে খুব কোবাই। মই নিজে দেখিছোঁ, এই মালিকে কোবাই। মই তেখেতৰ নামো নাজানো, ভালকৈ চিনিও নাপাওঁ। তাৰপিছত মাৰি মাৰি আনে, মই সেইখিনি দেখিছোঁ। তাৰ ভৰিবিলাক ফুলি আছে, খুব কোবাই মানুহটোক। আৰু এনেকৈ মানে টিকাবিলাকত খুব খুচে, খুচি 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 ঠেলি ঠেলি মানুহটোক আনে। তাৰপৰা হেৰি এনেকৈ মানে যেনেকৈ মানে দাগিব দিয়ে, মানুহটো যাবই নোৱাৰে। এজন মানুহ যে নিজে মৰিব এইটো কথা নহয়, তেওঁক মাৰি পেলোৱা হৈছে। দুলুৰ শইকীয়া পুৰহি কালি সন্ধিয়া সময়ত সদৰ থানাৰ পুলিচ আহি লৈ গৈছেহি, আটক কৰি লৈ গৈছে। মই দেখি আছো, মই সন্মুখত দেখি আছো, আমাৰ ঘৰটো সন্মুখতে। সেইটো লৈ গুচি গৈছে, পুলিচ আহি লৈ গুচি গৈছে গাড়ী উঠাই পেলাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।